নমস্কাৰ। আজি আপোনালোকক মই চুলিৰ যতনৰ বিষয়ে অলপ ঘৰুৱা এটা টিপছ দিব ওলাইছোঁ। ঘৰুৱা টিপছ বুলি নহয়, এইটো আমাৰ আগৰ ককা আইতাহঁতে ঘৰতে প্ৰস্তুত কৰে। জেতুকা এয়া মই জবা ফুল একেলগে পিচ কৰি লৈছোঁ। এয়া আমাৰ টুকটুকিয়ে লগাই আছে। টুকটুকিক চকলেট খুৱাব লাগিব। এই জেতুকা আৰু জবা ফুল যদি আমি সপ্তাহত বা 15 দিনৰ মূৰে মূৰে এবাৰ লগাওঁ, চুলিৰ বহুতো ৰোগ প্ৰতিৰোধ ক্ষমতা ঠিক হৈ থাকে। বিশেষকৈ উফি, চুলি সৰা আৰু যদি কাৰোবাৰ মূৰ ঘূৰাই থাকে, মূৰ বিষ হৈ থাকে, মূৰ ঘূৰাই থাকে, তেওঁলোকে 15 দিনত আৰু টাইম নাপালে এমাহত এবাৰ যদি তেনেকৈ জেতুকাৰ লগাই থাকে, চুলি মজবুত হৈ থাকে। আৰু আমাৰ সময় নাই, কিন্তু আজি অলপ আজৰি পাইছোঁ, বন্ধ পাইছোঁ, সেইকাৰণে এইদৰে জেতুকা লগাইছোঁ। মাজে মাজে লগাওঁ। গতিকে আপোনালোকেও এইদৰে জেতুকা এটা ভালকৈ পেষ্ট বনাই ল'ব। জবা ফুল, জেতুকা আৰু যদি কেশৰাচ আছে, কেশৰাচ আপোনালোকে ল'ব পাৰে। চুলি ভাল হৈ থাকে। চুলি পকাটো অলপ কমিব। মোৰ আগতে অলপ চুলি পকিছিলে, এতিয়া জেতুকা লগাই দিয়াত পকা যিটো পৰিমাণটো কমি গ'ল আৰু পকা নাই। আৰু উফি হৈছিলে, উফি হোৱাত মই তেনেকৈ জেতুকা ব্যৱহাৰ কৰোঁ। ঘৰুৱা টিপছ, ইয়াত কোনো একো ছাইড এফেক্ট নাইকিয়া। এতিয়া আমি দোকানৰ পৰা যদি কিবা ৰং কিনি আনিলে কি হয়, পকা চুলি যদি লগাওঁ, দুদিনমানৰ পিছত কি হয়, চুলি বেছিকৈ পকিহে যায়। গতিকে আমি এইদৰে ঘৰুৱা টিপছ কিছুমান ব্যৱহাৰ কৰিব পাৰোঁ। আপোনালোকে এইদৰে পেষ্ট বনাই ল'ব। জবা ফুল যিটো মই কৈছে, পেষ্ট বনাই লোৱাৰ পিছত মূৰত এইদৰে লগাই 10-15 মিনিটমান আপোনালোকে লগাই পেলাই প্ৰথম দিনাখন শ্বেম্পু কৰিব নালাগে। আপোনালোকে শ্বেম্পু কৰিব নালাগে। আজি ধুনীয়াকৈ মূৰটো পানী দি ধুম, আজি থাকিব তেনেকৈ শুকাবলৈ দিম আৰু কাইলৈ শ্বেম্পু দিম। আপোনালোকে এনেকৈ জেতুকা আৰু জবা ফুল লগাব। আৰু কিছুমানে লগায়ো, যিসকলে নলগায় তেওঁলোকৰ কাৰণে মই ভিডিঅ'টো আগবঢ়াইছোঁ। আৰু লগাই কেনেকুৱা সুফল পালে মোক কমেণ্টত জনাব। ধন্যবাদ।